যে সমগ্ৰ দেশত শেহতীয়াভাৱে ভোট চুৰি যি এটা ভোট চুৰিৰ যিটো স্কেম বাহিৰ হৈছে আৰু এতিয়া ধৰা পৰিছে 14 চনৰ পৰাই বিজেপিয়ে ভোটাৰ লিষ্টত বিভিন্ন ধৰণৰ জাল জুৱা চুৰি কৰি নকলি ভোটাৰ ভৰাই তেওঁলোকে ইলেকশ্যন জিকিছিলে। গতিকে এতিয়া এইবাৰ নিৰ্বাচনৰ আগতে এই কথাটো আমি অসমত খুব চিৰিয়াছলি ল'ব খুজিছোঁ, যাতে মহাৰাষ্ট্ৰত হোৱাৰ দৰে, কৰ্ণাটকত হোৱাৰ দৰে, বিহাৰত হোৱাৰ দৰে যাতে অসমত 26ত ভোট চুৰি যাতে হ'ব নোৱাৰে। তাৰ কাৰণে আমাৰ প্ৰত্যেক বুথত যি আমাৰ BLA আছে, এই BLA সকলক আমি এটা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আজি তাৰ অংশ হিচাপে দৰং জিলাত আজি আমি ইয়াত আমাৰ 3টা বিধানসভা সমষ্টিৰ BLA সকলৰ আমি এই প্ৰশিক্ষণ কৰিছোঁ, যাতে অহা 26ৰ নিৰ্বাচনত কোনো কাৰণত বিজেপিয়ে যাতে ভোট চুৰি কৰিব নোৱাৰে, কোনো ধৰণৰ যাতে বিজেপিয়ে যিবিলাক জাল জুৱা চুৰি কৰি নিৰ্বাচন জিকিছে সেইবিলাক যাতে বিজেপিয়ে কৰিব নোৱাৰে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ কৰ্মীসকলক আমি সক্ষম কৰি তুলিছোঁ। এই ক্ষেত্ৰত আমি আগতেই স্পষ্ট কৰিছোঁ, তেওঁৰ বক্তব্য আমি সমৰ্থন নকৰোঁ। তেওঁ আমাৰ কংগ্ৰেছ দলৰ এইটো স্পষ্ট স্থিতি যে আমি অসমত এজনো বিদেশী নাগৰিক থকাটো আমি নিবিচাৰোঁ। আমি আপোচহীনভাৱে ইয়াত আমি যুঁজি আহিছোঁ। অসম চুক্তিয়ে কৈছে যে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা এজনো বিদেশী অসমত থাকিব নোৱাৰিব। আৰু এইটো আমাৰ কংগ্ৰেছে এই চুক্তি আনিছে, ৰাজীৱ গান্ধীয়ে এই চুক্তি আনিছে, আৰু আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী, কংগ্ৰেছ দল এইটোত আমি দৃঢ় প্ৰতিজ্ঞ। সেইকাৰণে হামিদা ডাঙৰীয়ানীয়ে যি বক্তব্য দিছে, অসমৰ স্বাৰ্থৰ বিৰুদ্ধে দিছে, সংবিধানৰ বিৰুদ্ধে দিছে, অসমীয়া জাতিৰ বিৰুদ্ধে দিছে আৰু অসম চুক্তিৰ বিৰুদ্ধে দিছে। গতিকে আমি ইয়াক ধিক্কাৰ দিছোঁ আৰু আমি ইয়াক কণ্ডেম কৰিছোঁ। কিন্তু ইয়াত এটা কিন্তু আছে। কিন্তুটো হৈছে কি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বক্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কণ্ডেম কৰাৰ তেওঁৰ নৈতিক অধিকাৰ নাই। কণ্ডেম কৰিছে, আমি ভাল পাইছোঁ, কিন্তু তেওঁক আমি সুধিছোঁ যে তুমি এইটো তালফাল লগাই ঘৰিয়ালৰ চকু পানী টুকিলে নহ'ব। অসম চুক্তিটো শেষ কোনে কৰিছে? এই বিজেপিয়ে কৰিলে। কাই আনি আজি তোমাৰ হামিদাৰ কথাত তুমি আপত্তি কৰিছা, ভাল কথা, কিন্তু তোমালোকে পিছ দুৱাৰে দি আইনখন আনি তোমালোকে যে 2014 চনৰ 31 ডিচেম্বৰলৈকে যে অহা মানুহক অসমত যে তোমালোকে নাগৰিকত্ব দিবলৈ তোমালোকে যে আইন কৰিলা, আৰু ইতিমধ্যে দিলে বহুতক নাগৰিকত্ব, বহুতক দিলে। আমি কিন্তু এইটোৰ বিৰোধিতা কৰিছোঁ। ইয়াৰ জবাব কিন্তু হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব। য়েছ, নাই, সেইটো যিকোনো কথা আমি সংবিধানৰ ভিতৰত হ'ব লাগিব, ভিতৰত হ'ব লাগিব। তেওঁ মানুহক দেখুৱাই তেওঁ কি কৰিছে, কি সাপ হৈ খুটিছে আৰু বেজ হৈ জাৰিছে। তেওঁ আজি মাটিৰ কথা কোৱাৰ তেওঁৰ কি অধিকাৰ আছে? তেওঁলোকেতো জাতি মাটি ভেটিৰ শ্লোগান দি বিজেপি শাসনলৈ আহিল। আজি জাতি মাটি ভেটি কবৰ কোনে দিলে? এই বিজেপিয়ে দিলে। আজি তেওঁৰ অসমীয়া খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ কোৱাৰ অধিকাৰ হিমন্ত বিশ্বৰ নাই, কাৰণ তেওঁ খিলঞ্জীয়াৰ মাটি শেষ কৰিলে। কাৰ্বি আংলঙত তেওঁ 1,20,000 বিঘা মাটি আদানী, আম্বানী, পতঞ্জলি দি তেওঁ শেষ কৰিলে। তেওঁ বিভিন্ন ঠাইত খিলঞ্জীয়াক ইভেকশ্যন কৰিছে। খিলঞ্জীয়াৰ মাটি বহুত ঠাইত আদানী, আম্বানীক দিছে তেওঁ বিভিন্ন ঠাইত। গতিকে তেওঁ কি মাটিৰ কথা ক'ব? তেওঁ মাটি অসমৰ শেষ কৰিছে। আমাৰতো অলৰেডি ঘোষণা কৰা হৈছে যে BTC নিৰ্বাচনত আমি কংগ্ৰেছ দলে আমি সম্পূৰ্ণভাৱে আমি যুঁজিম। আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ একোজন বিধায়কক আমাৰ 2-3টাকে BTC সমষ্টি তেওঁলোকক ইনচাৰ্জ কৰি দিয়া হৈছে। আমাৰ প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়া চলি আছে আৰু খুব সম্ভৱ অহাকালিলৈ আমাৰ সভাপতিয়ে প্ৰাৰ্থীৰ চূড়ান্ত ৰূপ দিব। আৰু আমি সেইমতে আমি BTC নিৰ্বাচনত আমি কংগ্ৰেছে আমি বিজেপি, BPF, UPPL সকলোৰে লগত আমি তীব্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম।